প্ৰতিবাদ দল সংগঠন তথা ৰাইজৰ চৰকাৰৰ সিদ্ধান্ত সমৰ্থন প্ৰতিবাদী জনতাৰ যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুত অভিযুক্ত মনালিছা কাটক বৰুৱা চাৰিআলিৰ পৰা মনালিছা কাটক কৰি আৰক্ষীৰ জেৰা এতিয়া পলাতক অৱস্থাত আছে আৰিয়ান দিল্লী বুৰাৰী সুটকেছত উদ্ধাৰ কিশোৰীৰ মৃতদেহ কিশোৰীক হত্যা কৰি সুটকেছত ভৰাই পেলাই দিলে জংঘলত ঘটনা সন্দৰ্ভত এজন যুৱকক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ তদন্ত যোৰাত আপলি মাৰি চলিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ ৰাজ্যৰ স্বাস্থ্য খণ্ডত নাই পৰ্যাপ্ত চিকিৎসক হাস্পতালৰ চিকিৎসকৰ অভাৱত ৰোগীয়ে নাপায় উপযুক্ত চিকিৎসা স্বাস্থ্য চিন্তাৰ শিবিৰত অসহায় স্বীকাৰোক্তি স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ জুৰিয়াত বিজেপি নেতা হাবিবুৰ ৰহমানক গ্ৰেপ্তাৰ চৰকাৰী আঁচনি দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগত হাবিবুৰক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ তদন্ত ট্ৰেক্টৰ আবণ্টন দিয়াৰ নামত লৈছিল 4,60,000 টকা হেডলাইন্স আগবঢ়াইছে সানৰাইজ চিকেন কাৰী মছলা ৰন্ধা কৰি তোলে স্পেশাল নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰৰ সৈতে মই বাপৰি কাজিৰঙাৰ ইকো সেন্সিটিভ জোনক লৈ কলিয়াবৰ কুঠুৰিৰ স্থানীয় দাঁতি কাষৰীয়া ৰাইজৰ তীব্ৰ প্ৰতিবাদ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে কাজিৰঙাৰ ইকো সেন্সিটিভ জোন 1 কিলোমিটাৰৰ পৰিৱৰ্তে 10 কিলোমিটাৰ হ'ব লাগে বুলি মন্তব্য কৰাৰ পাছতে ক্ষুব্ধ হৈ পৰে কাজিৰঙাৰ দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজ কাৰ্বি ছাত্ৰ সন্থা আৰু কাজিৰঙাৰ সমীপৱৰ্তী কাৰ্বি আংলঙৰ জনসাধাৰণেও প্ৰতিবাদত অংশ লয় একাংশই অৰ্ধনগ্ন হৈ সাব্যস্ত কৰে প্ৰতিবাদ কুঠুৰিৰ পৰা বাগৰিলৈ কেইবা শতাধিক লোকে বৃহৎ প্ৰতিবাদী সমদল উলিয়াই ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে গৌৰৱ গগৈ মুৰ্দাবাদ অখিল গগৈ মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কুঠৰি আৰু বাগৰি অঞ্চলত ইকো সেন্সিটিভ জোন শূন্য কৰাৰ দাবী উত্থাপন কৰে ইপিনে কলিয়াবৰৰ কুঠৰিৰ পৰা কাজিৰঙাৰ হালদিবাৰীলৈকে ৰেলী উলিয়াই গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ৰাইজে অৱৰোধ কৰিলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ জনসাধাৰণৰ অধিকাৰ আৰু সংৰক্ষণৰ মাজ এক সুষম ভাৰসাম্য ৰক্ষা কৰি জনবসতিপূৰ্ণ এলেকাত 0 কিলোমিটাৰ ইকো সেন্সিটিভ জোনৰ অন্তৰ্ভুক্ত কৰি ৰাইজৰ হৈ আমি ৰাইজৰ সহি উঠাই দিছোঁ গতিকে মাননীয় সমাজৰ আয়ুক্ত মহোদয়ক আমি এই স্মাৰ্ট পত্ৰখন প্ৰদান কৰি তেখেতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা অনুৰোধ জনালোঁ কিছু ৰাজনৈতিক দলৰ কিছু নেতাই এই 1 কিলোমিটাৰটোৰ বিৰোধিতা কৰি তেওঁলোকে 10 কিলোমিটাৰটোৱে সমৰ্থন কৰিছে 10 কিলোমিটাৰ ইকো সেন্সিটিভ জোন থাকিব লাগে বুলি তেওঁলোকে বক্তব্য আগবঢ়াইছে আমি তেওঁলোকৰ বক্তব্যক বা তেওঁলোকৰ ইচ্ছাক আমি গৰিহণা দিছোঁ আমি তেওঁলোকক ধিক্কাৰ দিছোঁ কাৰণ আমি কাজিৰঙাৰ কাষৰ দাঁতি কাষৰীয়া ৰাইজে ইকো সেন্সিটিভ জোন বা কাজিৰঙাৰ বন্য জীৱ জন্তু বা কাজিৰঙাৰ বিভিন্ন আইনৰ কাৰণে যি সমস্যা ভুগি আহিছোঁ সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি 1 কিলোমিটাৰ ইকো সেন্সিটিভ ৰখাৰ প্ৰস্তাৱ প্ৰেৰণৰ যি প্ৰস্তাৱ মানে বক্তব্য আগবঢ়াইছে তাক আমি আদৰণি জনাইছোঁ গতিকে আমি আজি এই প্ৰতিবাদটো এইকাৰণে কৰা হৈছে যে যোৱাকালি গৌৰৱ গগৈ ডাঙৰীয়া কিছুদিন আগতে অখিল গগৈ ডাঙৰীয়া তেওঁলোকে বক্তব্য আগবঢ়াইছে যে ইয়াত 10 কিলোমিটাৰটোৱে প্ৰযোজ্য থাকিব লাগে গৌৰৱ গগৈক আমি ধিক্কাৰ জনাইছোঁ গৌৰৱ গগৈ ইকো সেন্সিটিভ জোন নে ইকনমিক জোন এই কথাটোৱে নাজানে তেওঁ প্ৰথমতে ইকো সেন্সিটিভ জোনটো পঢ়ক ইকো সেন্সিটিভ জোনটো হ'লে মানে আমাৰ দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজৰ কি ক্ষতি হ'ব আমাৰ ইয়াত 3টা 4টা পৰ্যায়ক্ৰমে হ'ব যিকোনো ধৰণৰ আমাৰ ইয়াত সমস্যাৰ সন্মুখীন হ'ব পাৰে এই সমস্যাৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত তেওঁ কালি যি ধৰণে 10 কিলোমিটাৰ ইকো সেন্সিটিভ জোন ঘোষণা কৰিবৰ কাৰণে তেওঁ কহৰাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে তেওঁক আমি ধিক্কাৰ জনাইছোঁ 1 কিলোমিটাৰ বা 3 কিলোমিটাৰলৈ যদি এই ইকো সেন্সিটিভ জোন সম্প্ৰসাৰণ কৰা হয় তেতিয়াহ'লে আমাৰ যি খিলঞ্জীয়া লোক আছে এই খিলঞ্জীয়া লোকসকল কিন্তু বহুত বিপদত পৰিব এতিয়া আমি এইটো দাবী উত্থাপন কৰিছোঁ যে কাজিৰঙাৰ কাষৰ যিসকল খিলঞ্জীয়া লোক আছে এই খিলঞ্জীয়া লোকসকলৰ যিখিনি ঠাই আছে তাত যাতে 0 কিলোমিটাৰ হয় আৰু বাকী যিসকল অনাবাসিক স্থান আছে বা বনাঞ্চল আছে সেই স্থানখিনিত 1 কিলোমিটাৰ ইকো সেন্সিটিভ জোন ধৰিলে আমাৰ কোনো আপত্তি নাই বুলি আমি দাবী উত্থাপন কৰিছোঁ এখন দিছপুৰ লাষ্ট গেট নহয় তেওঁলোকে ক'ৰবাৰ পৰা দৌৰি আহিব ইয়াত ধৰ্মঘট কৰিব ইয়াত কাজিৰঙাবাসীৰ কাৰো সমৰ্থন নাই তেওঁ এলিভেটেড কৰিডৰে দেখোন বিৰোধিতা কৰিলে হোৱাট কাইণ্ড অফ পাৰ্চন তেওঁ সংসদ ক'বলৈ আমাৰ লাজেই লাগে তেওঁ সেই সংসদত পাৰ্লিয়ামেণ্টত গৈ পেলাই ইংৰাজীত কেইটামান চিঞৰি ভাষণ দিলে সেইটো কৰ্মদক্ষ বুলি নুবুজায় আচলতে আমি কাজিৰঙাবাসী সদায়
এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ কাৰণে আমি চৰকাৰৰ লগত আছোঁ আৰু চৰকাৰক আমি অনুৰোধ জনাইছোঁ মুকলিভাৱে যে 0% ইক' চেঞ্চিটিভ জোন কৰক। আমি এইটোৱে কামনা কৰোঁ। 1 কিলোমিটাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম চৰকাৰে 1 কিলোমিটাৰ এটা জাগা চাই দিছে, য'ত এলিফেণ্ট কৰিডৰ আছে বা কিছুমান কৰিডৰ আছে, কৰিডৰৰ সম্পৰ্কে দিছে আৰু জাগাত য'ত অনবসতি আছে তাত কেতিয়াবা 0 হ'ব পাৰে, কিন্তু মানে এটা ছিষ্টেমতে কৈ থৈছে 1 কিলোমিটাৰ। সেইখিনি স্থানীয় ৰাইজে মানি লৈছে। ঠাই বিশেষকৈ 1 কিলোমিটাৰ, ঠাই বিশেষকৈ 5 মিটাৰ আৰু 500 মিটাৰ, ঠাই বিশেষকৈ 200 মিটাৰ, ঠাই বিশেষকৈ আপোনাৰ 100 মিটাৰ, ঠাই বিশেষকৈ 0 হ'ব পাৰে। সেইখিনি আমাৰ স্থানীয় ৰাইজে ইয়াত অসম চৰকাৰৰ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি ঘোষণা, এই ৰাইজে, কুঠৰি ৰাইজে বা এই অঞ্চলৰ ৰাইজে মানি লৈছে। কিন্তু কি কয়, গৌৰৱ গগৈয়ে যিটো আকুৰগো স্থিতিৰে কৈ আহিছে তৰুণ গগৈৰ দিনৰ পৰা 10 কিলোমিটাৰ, এইটো কংগ্ৰেছ বা অখিল গগৈয়ে যিখিনি বা গৌৰৱ গগৈ বা অখিল গগৈয়ে যিখিনি কৈ আছে সেইখিনি স্থানীয় ৰাইজে মানি নলয়। অসম চৰকাৰে যিটো লৈছে 1 কিলোমিটাৰ, ঠাই বিশেষকৈ 1 কিলোমিটাৰ, ঠাই বিশেষকৈ 0, ঠাই বিশেষকৈ 500 মিটাৰ, সেইখিনি আমাৰ স্থানীয় ৰাইজে মানি লৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক' চেঞ্চিটিভ জোনৰ সন্দৰ্ভত বোকাখাতত ব্যাপক প্ৰতিক্ৰিয়া। ইক' চেঞ্চিটিভ জোনৰ ব্যাস শূন্য কৰাৰ দাবী উত্থাপন কৰি আহিছে বৃহত্তৰ কাজিৰঙা মানৱ সম্পদ পৰিৱেশ সুৰক্ষা সমিতি আৰু বোকাখাতৰ জাতীয় সংগঠনে। বোকাখাতৰ এই সংগঠনসমূহৰ এটা গোচৰৰ ভিত্তিত উচ্চতম ন্যায়ালয়ত এটা গোচৰ চলিয়ে আছে। ইপিনে বৃহত্তৰ কাজিৰঙা মানৱ সম্পদ আৰু পৰিৱেশ সুৰক্ষা সমিতিৰ দাবীৰ প্ৰতি সমৰ্থন আছে কলিয়াবৰ, চতিয়া, বিশ্বনাথ আদি ঠাইৰ বিভিন্ন দল সংগঠনৰ। ৰাজ্য চৰকাৰে ইক' চেঞ্চিটিভ জোন 1 কিলোমিটাৰ কৰিব বুলি ঘোষণা কৰাৰ পাছত মুখ্যমন্ত্ৰীক সমৰ্থন জনোৱাৰ লগতে ঠায়ে ঠায়ে দূৰত্ব কৰাৰ বাবেও আহ্বান কৰিছে সংগঠনসমূহে। লগতে ইক' চেঞ্চিটিভ জোনক লৈ ৰাজনীতি নকৰিবলৈ সকিয়নি বোকাখাতৰ জাতীয় সংগঠনৰ। এটা কথা মন কৰিব, কাজিৰঙাৰ ইক' চেঞ্চিটিভ জোনৰ যিটো পৰিসৰ, এই পৰিসৰটোক লৈ পেলাই কাজিৰঙাৰ স্থানীয় যিসকল ব্যক্তি আছে, যিসকল গণ্যমান্য ব্যক্তি আছে, কাজিৰঙা লগতে লাগি থকা যিসকল গাঁও আছে, গাঁওসকলৰ লগতে যিখিনি জাতীয় দল সংগঠন আছে, এই দল সংগঠনৰ মতৰ অভিমততহে কিন্তু পৰিসীমাটো তেওঁলোকে নিৰ্ধাৰণ কৰিব লাগিব। কাজিৰঙাৰ ইক' চেঞ্চিটিভ জোনক লৈ আমি যথেষ্ট শংকিত হৈছোঁ। আমাৰ কথা হ'ল কি, কাজিৰঙা সুৰক্ষিত হ'ব লাগিব, কাজিৰঙা দাঁতি কাষৰীয়া লোকসকলো কিন্তু সুৰক্ষিত হ'ব লাগিব। আৰু মই আৰু এটা কথা কৈছোঁ আপোনালোকে যে কাজিৰঙাৰ ইক' চেঞ্চিটিভ জোনৰ পৰিসৰটোক লৈ পেলাই কোনো নামধাৰী প্ৰকৃতি প্ৰেমীয়ে টকশ্বত কিমান কিলোমিটাৰ হ'ব লাগিব, কাজিৰঙাত আহি পেলাই কিমান কিলোমিটাৰ হ'ব, এই ব্যৱস্থাটো কিন্তু নকৰিব কাৰণে আমি কিন্তু আহ্বান জনাইছোঁ। বিধায়ক অখিল গগৈক তীব্ৰ কটাক্ষ সাংসদ গৌৰৱ গগৈ। মুখ্যমন্ত্ৰী শিৱসাগৰলৈ গ'লে অখিল গগৈৰ সুৰ সলনি হয় বুলি মন্তব্য। গৌৰৱ গগৈৰ কটাক্ষ বিধানসভা টয় কৰা অখিল গগৈয়ে শিৱসাগৰত মুখ্যমন্ত্ৰীক ছাৰ বুলি সম্বোধন কৰে। গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে অখিল গগৈৰ পৰা কেতিয়াবা টেঙা আম খাব, কেতিয়াবা নাৰিকলৰ লাড়ু খাব। গৌৰৱ গগৈৰ ক্ষেত্ৰত অখিল গগৈৰ সুৰ সদায় একেই থাকিব বুলিও মন্তব্য কৰে গৌৰৱ গগৈ। এটা কথা তেওঁ স্থিৰ, মোৰ ক্ষেত্ৰত সদায় কিবা এটা মানে এনেকুৱাই ক'ব, কিন্তু মুখ্যমন্ত্ৰী আহিলে তেওঁ সুৰটো মানে সলাই থাকে। মুখ্যমন্ত্ৰী কপাল ভাল, কেতিয়াবা অখিল গগৈ ডাঙৰীয়াৰ পৰা মিঠা কথাও শুনিব, ধন্যবাদো লাভ কৰিব, কৃতজ্ঞতাও শুনিব, কেতিয়াবা টেঙা আমো খাব, কেতিয়াবা নাৰিকল লাড়ু তেওঁ পায়। কিন্তু মই সদায় মোৰ কথাত তেওঁ স্থিৰ, মই এইটো ভাল পাওঁ। মোৰ ক্ষেত্ৰত তেওঁ সুৰটো সাল সলনি নহয়। মুখ্যমন্ত্ৰী মই সেইটোৱে কৈছোঁ যে এটা কথা মই ভাল পাওঁ, মই স্থিৰতা ভাল পাওঁ, মই মানুহ স্থিৰ অটল। কিন্তু মোৰ ক্ষেত্ৰত যে তেওঁ সদায় তেওঁৰ সুৰটো সদায় অটল হৈ থাকে, মই এইটো ভাল পাওঁ। মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত সদায় কেতিয়াবা সুৰটো মিঠা, কেতিয়াবা সুৰটো টেঙা, বিধানসভাত কথা বেলেগ, ইয়াত আহি একদম মানে চাৰ হৈ যায়, বিধানসভাত গৈ তই হৈ যায়। ৰাজ্যৰ স্বাস্থ্য খণ্ডত পৰ্যাপ্ত চিকিৎসক নাই, অকপল স্বীকাৰোক্তি স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ। চৰকাৰৰ ধন ইচ্ছা থকাৰ পাছতো মানৱ সম্পদৰ অভাৱ, চৰকাৰী স্বাস্থ্য খণ্ডত জড়িত হ'ব নিবিচাৰে বহু চিকিৎসকে। স্বাস্থ্য খণ্ডৰ এনে অভাৱ অচিৰে দূৰ কৰিব লাগিব। যোৱা 10 বছৰত 8খন মেডিকেল কলেজ নিৰ্মাণ হৈছে। স্বাস্থ্য চিন্তন শিবিৰত অংশ লৈ মন্তব্য কৰিছে মন্ত্ৰী অশোক সিংহালে। বহুতে প্ৰশ্ন কৰে যে নিউৰলজি ডক্টৰ নাই, কাৰ্ডিঅলজি ডিষ্ট্ৰিক্টত কয় যে ডিষ্ট্ৰিক্টত কাৰ্ডিঅলজি নিউৰলজি ডক্টৰ নাই। নিউৰলজি কাৰ্ডিঅলজি ডক্টৰ আনকি শিলচৰ মেডিকেল কলেজত আমি মানে বিভাগটো খুলিব পৰা নাই। তাৰ অৰ্থ ইয়ে নহয় যে চৰকাৰৰ পইচা নাই বা ইচ্ছা নাই, কিন্তু ইচ্ছা আৰু চব থকাৰ পিছতো তেনেকুৱা মানুহ আমি পাব লাগিব। মানুহ বহুত কম তৈয়াৰী হয়, ছুপাৰ স্পেচিয়েলিটি ডক্টৰ্ছবোৰ বহুত কম মানে ওলায়, আৰু যিখিনিয়ে ওলায় বহুতে
চৰকাৰী ব্যৱস্থাত কাম কৰিব নোখোজে কিন্তু লাহে লাহে পৰিৱৰ্তন ঘটি আছে নাই ঘটা নহয় যোৱা 10 বছৰত 8টা মেডিকেল কলেজ বঙাইগাঁও মেডিকেল কলেজ অতি সোনকালে আৰম্ভ হ'ব মই ভাবোঁ ইয়াৰ দ্বাৰা এটা পৰিৱৰ্তনৰ দিশ আপোনালোকে চাবলৈ পাব যোৰহাটৰ যুৱতী মৃত্যু ঘটনাত অভিযুক্ত মনালিসা কাটক বৰুৱা চাৰিআলিৰ পৰা মনালিসা কাটক কৰে আৰক্ষী ৰহস্যজনকভাৱে মৃত্যু হোৱা যুৱতীগৰাকীৰ বান্ধৱী মনালিসা এতিয়াও পলাতক অৱস্থাত আছে আৰিয়ন গোস্বামী পলাতক আৰিয়নৰ সন্ধানত যোৰহাট আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান মৃত্যুৰ পূৰ্বে যুৱতীগৰাকীক চলোৱা হৈছিল অকথ্য নিৰ্যাতন এই বিস্ফোৰক অভিযোগ পৰিয়ালৰ যুৱতীগৰাকীৰ শৰীৰত আছিল কামোৰাৰ দাগ আচুৰাৰ চিন আৰু গোপন অংগত স্পষ্ট হৈ আছিল নিৰ্যাতনৰ চিন তাৰ পিছতে এগৰাকী মনালিসা আৰু লগতে আৰিয়ান দুইগৰাকী পলাতক অৱস্থাত আছিল মনালিসাক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে পোহৰলৈ আহিছে পলাতক অভিযুক্ত আৰিয়ান গোস্বামীৰ ন চাঞ্চল্যকৰ তথ্য তেওঁ যে এগৰাকী ড্ৰাগছ এডিক্ট সেয়া এইসমূহ ভিজুৱেলৰ দ্বাৰাও প্ৰতিপন্ন হৈছে তাত থকা লোকসকলেও কৈছে যে সেই গৌৰী এনক্লেভৰ আৱাসীসকলেও বিভিন্ন ধৰণে অভিযোগ তেওঁলোকে আনিছে আৰিয়ান গোস্বামীৰ ওপৰত বিশেষকৈ আৰিয়ান গোস্বামীৰ মাতৃৰ ক্ষেত্ৰতো বিভিন্নজনে অভিযোগ আনিছে গতিকে আৰক্ষীয়ে মাতৃকো সোধা পোছা কৰাটো সকলোৱে বিচাৰিছে আৰিয়ানৰ কোঠালৈ প্ৰায়ে যুৱক যুৱতীসকল আহিছিল তাত পাৰ্টি কৰিছিল আৰু সেই পাৰ্টি কেনেকুৱা ধৰণৰ আছিলে তাক লৈ কিন্তু আৰক্ষীয়ে অনুসন্ধান চলাব লাগে বুলি বিভিন্নজনে আৰু বিশেষকৈ ফ্লেটৰ বাসিন্দাই উল্লেখ কৰিছে নাপালোঁ মানে এইটো আমাৰ দুৰ্ভাগ্য বুলি ক'ব লাগিব আৰু এই এক্টিভিটিটো আজি এবছৰ আগৰ পৰাই চলি আছে এই ল'ৰাজনৰ মানে এক্টিভিটিবিলাক বৰ ভাল নহয় তেওঁৰ মাককো আগতে মিটিঙত কৈ দিয়া আহিছিলে যে আপোনাৰ ল'ৰাক ইয়াত আহিব নিদিব কিন্তু মাজত অলপ কেইদিনমান ঠিক আছিলে তাৰপিছত আকৌ এক্টিভিটিটো আজি কেইমাহৰ পৰা বাঢ়ি গ'ল আৰু আমি ধৰক ৰাতিপুৱা ওলাই যাওঁ ৰাতিয়ে সোমাওঁ কিন্তু সিকিউৰিটি মানুহখিনিয়ে মানে আমাক কয় যে বোলে দাদা ইয়াত আৰু ডিউটি কৰিব নোৱাৰোঁ এনেকুৱা ঘটনা আমাক ধমকি দিয়ে আমাক গেট খুলি দিবলৈ কয় ৰাতি কেতিয়াবা মানুহগৰাকী আহি পেলাই ৰাতি 3টা বজাত ক'ব গেটটো খুলি দিয়া মোৰ আলহী আহিছে আৰু যিবোৰ মানুহ আহে তেওঁলোকৰ এক্টিভিটিবিলাক বৰ ভাল নহয় মানে আমাৰ নালাগে তেনেকুৱা আৰু আমাৰ অলপ ডাউট হয় দেই এই মানে এই ল'ৰাটো মানে তেখেতৰ ল'ৰা হয় নহয় এইটো মানে আমাৰ অলপ ডাউট আছে তাৰমানে ল'ৰাটো যেতিয়া থাকে ইয়াত ল'ৰাটোত থাকিলে মেক্সিমাম মাক ইয়াত নাথাকে মেক্সিমাম মানে 90% মাক ইয়াত নাথাকে হয়তো এমাহত 2 দিনমানহে মাক থাকে 28 দিন কি ইয়াত অকলে এই কাৰোবাৰ ল'ৰা ছোৱালী অহা সাৱধান এইবিলাক থাকে মানে ৰুমৰ ভিতৰত পুৰা পাৰ্টি হয় নেকি ৰুমৰ ভিতৰত পাৰ্টি হৈ থাকে আৰু কিবা কিবি হৈ থাকে বুলি সন্দেহ আছে আৰু কিবা কিবি মানে কেনেকুৱা মানে এইটো অনৈতিক কিবা কাৰ্য এনেকুৱা চলি থাকে কিমান ল'ৰা ছোৱালী আহে ল'ৰা ছোৱালী মানে এইটো আপোনাৰ কেতিয়াবা 2-এদিন গেপ থাকে কেতিয়াবা 2-এদিন নৰ্মেলো থাকে ল'ৰা ছোৱালী নাহে আৰু কিন্তু লাষ্ট এই ঘটনাটো সিদিনা হোৱা 3 দিন কণ্টিনিউ ইয়াত হেৰি হৈছে আৰু তাৰ পাছতে মই ছ'চাইটিক কোৱা হৈছে যে ইমিডিয়েট কিবা এটা কৰক ইয়াত ডাঙৰ কিবা এটা হ'ব পাৰে তাৰপিছত ছ'চাইটিয়ে মিটিং পাতিছিলে আপোনাৰ এই দেওবাৰ দিনা 11টা বজাত চব ইয়াত হেৰি পাতিছিলে কিন্তু সেই 11টা বজাৰ আগতেই ৰাতিপুৱা পুলিচ আহি ৰাতি সেই ঘটনাটো হেৰি হৈছে ইয়াৰ পূৰ্বেও আৰক্ষীক জনোৱা হৈছিলে পূৰ্বেতো বহুত ভালকৈ FIR দিয়া হৈছিলে আমাৰ মহিলাসকল ইয়াৰ চবে আৰু ছ'চাইটিৰ ফালৰ পৰা ভালকৈ FIR দিয়া আছে ধৰা পৰিছে ভয় নকৰে তাহাঁতি 1%ও ভয় নকৰে কাৰোলৈও ভয় নকৰে সেই যুৱতীগৰাকী আহে নেকি আগতে সেই যুৱতীগৰাকীক মোৰ নজৰত মই পোৱা নাই আগতে মই ফাৰ্ষ্ট টাইম দেখিছোঁ সেই যুৱতীগৰাকীক পিঠিত দেখিছিলোঁ একদম পুৰা একদম ডাঙৰকৈ ৰঙাকৈ চিন এটা তাৰপিছত আৰু গোটেই মানে তলচোৱা চাবই নোৱাৰি মানে কামুৰি মেলি গোটেইখন মানে অৱস্থা নাইকিয়া কৰি থৈছে আৰু চকুত গুচাই দিছে নে কি দিছে নাজানো কিন্তু চকুটো পুৰা উখহি আছে আৰু একদম নেদেখা লিখা হৈ আছে তাইৰ চকুটো পুৰা একদম হেৰি হৈ আছে তাৰপৰা আৰু হেৰি গালত এনেকুৱা ইমান মানত এনেকৈ চিন্তা আছে কামোৰা চিন আছে নেকি কামোৰা চিন আছে শৰীৰত কামোৰা চিন আছে মেডিকেল নিউজটো এজনে আছিলে হয়তো বাকী য'ত ঘটনাটো সংঘটিত হৈছিলে তাত কেইজন মানুহ আছিলে সেইটো এতিয়ালৈকে পোহৰলৈ অহা নাই এইটো CCTV বা এপাৰ্টমেণ্টৰ বেলেগ বস্তু চেক কৰিলে সুধিলে কৈছিলে জনা যাব আৰক্ষী চকীৰ সন্মুখতে আৰক্ষী ককৰথনা বঙাইগাঁও বিদ্যাপুৰ আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি নিৰুদ্দেশ ছাত্ৰীৰ সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষী ৰাজহুৱাভাৱে ধিক্কাৰ প্ৰতিবাদকাৰী বিদ্যাপুৰ আৰক্ষী চকী ঘেৰাও কৰি সূত্ৰধৰ ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ আৰক্ষী বিষয়াৰ তীব্ৰ বাক বিতণ্ডা 13 দিনতো আৰক্ষীয়ে এগৰাকী নিখোজ ছাত্ৰীৰ কোনো সুংসূত্ৰ উলিয়াব নোৱাৰাত ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীয়ে আপোনালোক গোটেইকেইটাই মোক জানে আপুনি এছপি ছাৰক মাতক মই আছোঁ সহযোগিতা কৰিম কোনোবা মাতক এডিশ্যনেল স্পীকাৰক মাতক মই এডিশ্যনেল স্পীকাৰক কথা পাতিম আপোনালোকৰ শুনক অসম চৰকাৰ হাই 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 অসম চৰকাৰ হাই 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 হাই
অসম পুলিচ কাম নাই অসম পুলিচ কাম নাই অসম পুলিচ কাম নাই We want justice. যদি কিবা কোনো ছোৱালীটোক যদি উদ্ধাৰ কৰাৰ দায়িত্ব মই ল'ম হয়নে নাই মই কৈছো ছোৱালীটো যদি কিবা অসুবিধা হয় কিবা যদি কিবা যদি কাণ্ড যদি কিবা ঘটে আপুনি দায়িত্ব ল'ব ছোৱালীজনী তাৰ ল'ব আপুনি নিশ্চয় ল'ম আজি কিয় 12 দিন লাগিলে কিয় 12 দিন লাগিলে আজি মই আগতে ক'লো এইখিনি আপোনাক মই ভালদৰে জনাইছিলো মই আপোনাৰ থানাত আহিছিলো আপুনি নিজে আহি গৈছে এছপি ছাৰক মই কৈছো নিজে দেখিছে আপুনি কিয় ডিলে কৰিলে কিয় দিলে কিয় কৰিলে আপুনি ভাবিছে দিলে কিয় দিলে নহয় 12 দিন হ'ল ছোৱালী এজনী হেৰাইছে আপোনালোকে হুম উত্তৰ ল'ব পৰা নাই আপোনালোকে হুম উত্তৰ ল'ব পৰা নাই আপুনি কৈ আছে দিলে নহয় এইটো হয় আপোনালোকে স্মাৰ্ট পুলিচ আপোনালোকৰ কি নাই আপোনালোকে কি কৰিব নোৱাৰে আপোনালোকে এইটো টেকনলজি এতিয়া চাওক কি টেকনলজি কথা এইটো আমি যাম নেকি আমি চাইবাৰ সেল যাম নেকি পুলিচৰ দায়িত্ব দিলে নহ'ব কিয় পুলিচৰ আমি কি বিচৰা নাই নেকি তিনিবাৰ উদ্ধাৰ কৰি আনি দিছো আমাৰ কথাটো হ'ল ছোৱালীজনী হ'ব পাৰে ছোৱালীজনী যদি কোনোবা মানুহ লগত গৈছে সেইটো কওক গৈছে ক'ব লগা নাই আমাক ছোৱালীটোৰ হুম উত্তৰ লাগে নিশ্চয় মই ছোৱালীজনী ভালে আছে মই তাৰ কাৰণে লাগি সেইটো আপুনি কওক এতিয়া কওক আপোনালোকে টাইম দিয়ক আপুনি এতিয়া কওক ছোৱালীজনী ক'ত আছে সেইটো মই বৰ্তমান ক'ব নোৱাৰো তেতিয়াহ'লে আমি 48 ঘণ্টা সময় দিছিলো কিয় আমাক আলোচনা নামাতিলে 48 ঘণ্টা কিয় আলোচনা নামাতিলে আমি আজি কিয় কাম কৰিব নালাগে সেইটো আপোনাৰ কথা কোনো ডিছকাশ্যন নকৰো আপুনি এডিশ্যনেল স্পিক মাতক মই কথা পাতিম চাওক এডিশ্যনেল স্পিক মাতক মই কথা পাতিম মই আপোনালোক একেটাই হ'ব যোনে নহওক হায়াৰ অফিচাৰ মোক লাগে হায়াৰ অফিচাৰক মোক লাগে মই তাৰ লগত কথা পাতিম মই আপোনাৰ কথা নাপাতো মই কোনো ইলিগেল মই কোনো ধৰণৰ মই কোনো একো নকৰো আমি গণতান্ত্ৰিকভাৱে আমি এডভোকেট হয় আৰে বাবা মই জানো তো আইন কেনেকৈ চলে I know everything I know the rule why you asking me you should better know then মই কিয় প্ৰতিবাদ কৰিব লগা হৈছে মই কিয় প্ৰতিবাদ কৰিব লগা হৈছে আপুনি এইটো জানে মই কিয় প্ৰতিবাদ কাম কৰিব দিয়ক আপুনি টাইম দিছে 12 দিন দিছো কাম কৰিব 12 দিন না না কি কৰিলে 12 দিন আজি টাইম দিছে 12 দিন কিয় আজি 12 দিন দিছো প্ৰথমৰ পৰা মই কাম কৰি 48 ঘণ্টা সময় দিছিলো বৃহস্পতিবাৰে মানে নিযুত মইনা আঁচনিৰ ফৰ্ম দিয়া বুলি মানে ঘৰৰ পৰা কলেজত গৈছে কলেজত যোৱাৰ পিছত মই 9:30 মান বজাত এবাৰে কথা পাতিব পাইছোঁ যেনিবা বোলে মই কলেজত আহি পাইছোঁ সেই কথাটো খালি মোক জনাইছে তাৰপিছত মানে মই আৰু ফোনত কোনো কণ্টেক্ট কৰিব পৰা নাই ফোনটা মানে চুইচ অফ আছে আজিলৈকে মানে এতিয়াও মানে সন্ধানহীন হৈ আছে কোনো কাটে মানে আমাৰ আত্মীয় মানে যি আছে বংশ পৰিয়ালৰ সকলোৰে মানে খবৰ জনোৱা হৈছে আমি ছোৱালীজনী মানে কোনো তথ্য পোৱা নাই এতিয়ালৈকে এলা মানে ক'ত আছে মানে তোৰ মিডিয়াৰ যোগেদিয়ে হওক বা আমাৰ থানাৰ যোগেদি হওক মানে আমাক প্ৰশাসনৰ দ্বাৰাই হওক আমাক মানে ছোৱালীজনীক বিচাৰি উদ্ধাৰ কৰি দিব লাগে যাতে আমাক যেনেকৈ ছোৱালীজনী ক'ত আছে আমাক সঠিক খবৰটো আমাক লাগে আমাক উদ্ধাৰ কৰি দিব লাগে আৰু ছোৱালীজনী আমি বহুত আত্মীয়তাৰ পৰা মানে খবৰ খাতি লৈছোঁ ওচৰৰ বন্ধু বান্ধৱী সকলো আমি যিমান আছে আমি যিমান পাৰিছোঁ মানে চেষ্টা কৰিছোঁ ঘৰৰ পৰা ফোন যোগেৰে বা কোনোবা লগ বন্ধুৰ যোগেৰে বন্ধু বান্ধৱীৰ যোগেৰে কিন্তু এতিয়ালৈকে আমি একো সংহত পোৱা নাই ছোৱালীজনীৰ আজি 12 দিন হ'ল 13 দিন হ'ল 13 দিনতো জুৰি সূত্ৰধৰ আমাৰ যি মানে মাইনৰ ছোৱালী তেওঁক আজিলৈকে উদ্ধাৰ কৰিব নোৱাৰিলে কোনো ধৰণৰ সংহত উলিয়াব নোৱাৰিলে ইমান অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেদৰে অসম আৰক্ষীক এক উন্নত মানৰ আৰক্ষী বিষয়া কয় আৰক্ষী বুলি কয় সেই আৰক্ষীয়ে আজি তেওঁলোকৰ চাইবাৰ মানে চেলৰ জৰিয়তে ওলাব নোৱাৰিলে তেওঁলোকে কি ইনভেষ্টিগেশ্যন আমি নাজানো আজি 13 দিন হ'ল আমি হেৰুৱাৰ লগে লগে আমি অভিযোগ দিছিলোঁ অভিযোগ দিয়াৰ পিছতো তেওঁলোকৰ মাতৃয়ে অভিযোগ দিছিলে অভিযোগ দিয়াৰ পিছতো আজিলৈকে কোনো ধৰণৰ সংহত উলিয়াব নোৱাৰিলে এয়া এটা লজ্জাজনক কথা দুৰ্ভাগ্যজনক কথা এনেকুৱা অসম আৰক্ষী আমি নিবিচাৰোঁ আমি স্মাৰ্ট কৈ থাকিলে নহ'ব আচল গুৰিত স্মাৰ্ট কৰিব লাগিব যদি আৰক্ষীয়ে যদি এজনী ছোৱালী হেৰুৱাৰ পিছত 13 দিন লাগে ইনভেষ্টিগেশ্যন কৰিবলৈ আজিলৈকে সংহত উলিয়াব নোৱাৰিলে তেনেকুৱা আৰক্ষী আমাৰ অসমত নালাগে আমাক লাগে যেতিয়াই মানে অভিযোগ দিব তেতিয়াই যাতে উদ্ধাৰ কৰিবলৈ সংহত উলিয়ায় আজিকালি কি নাই স্মাৰ্ট যুগত যদি স্মাৰ্টেৰে কাম কৰিব নোৱাৰে এনেকুৱা হেলেপুৱা আৰক্ষী লৈ আমি কিবা কাম কৰিব পাৰিম নেকি অভিযোগ দিয়াৰ পিছত 12 দিন পিছত 8-10 দিন পিছত তেওঁ ঘৰত তদন্ত কৰিবলৈ যায় এনেকুৱা আৰক্ষী বিষয়া ধৰ্ষণ কাণ্ডক লৈ উত্তাল চিৰাং জিলা দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী দল সংগঠনৰ দোষীক ঘটনাৰ 4-5 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ বাবে ধন্যবাদ আৰক্ষীক মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষী সঞ্চালক প্ৰধানলৈ স্মাৰক প্ৰদান চিৰাঙত সংঘটিত হৈছিল নাবালিকা ধৰ্ষণৰ ঘটনা ধৰ্ষণৰ ভিডিঅ' ভাইৰেল কৰিছিল তিনি ধৰ্ষণকাৰীয়ে তদন্তৰ সময়তে পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীৰ এনকাউণ্টাৰ মূল অভিযুক্ত নাছিৰুলক মৰ্মান্তিক আৰু লজ্জাজনক যি ঘটনা যোৱা 20 জুলাইত যেহেতু সংঘটি হৈ গ'ল তিনিজন দুষ্কৃতিকাৰীসকলে আমাৰ এই অঞ্চলত খিলঞ্জীয়া আৰু ট্ৰাইবেল যি এজন নাবালিকা ছোৱালী যিজন ছোৱালীয়ে ক্লাছ 10 পঢ়ি আছে মাইনৰ
এটা এছ এই ছোৱালীৰ ওপৰত এনেকে নিৰ্মমভাৱে যি ৰেপ কেছ এই ৰেপ কেছৰ ওপৰত সঠিক আমাৰ বিচাৰ আৰু ন্যায়ৰ বাবে আজি সকলো দল সংগঠন ছাত্ৰ ছাত্ৰীসকলে একত্ৰিত হৈ আজি আমি চৰকাৰৰ ওচৰত আমি দাবী জনাইছে যাতে দুষ্কৃতিকাৰীসকলে অতি সোনকালে আমাৰ পক্ষৰ যি ব্যৱস্থা আছে আইনৰ এই আইনৰ ব্যৱস্থাৰ জৰিয়তে তেওঁলোকৰ মানে ফাঁচি ওলোৱাই দিয়ে বা মানে শাস্তি যি ব্যৱস্থা সেইটো চৰকাৰে আইনগতভাৱে লয় সেইটোৰ কাৰণে আজি আমি চৰকাৰত আহ্বান কৰিছোঁ পাণ্ডু মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপকৰ ৰহস্যজনক মৃত্যু প্ৰাঞ্জল ভূঞা নামৰ অধ্যাপকজনৰ ৰহস্যজনক মৃত্যু চৰকাৰী আৱাসত চিপজৰি লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক আছিল প্ৰাঞ্জল ভূঞা পাণ্ডু মহাবিদ্যালয় ছাত্ৰাবাসৰ অধীক্ষক আছিল প্ৰাঞ্জল ভূঞা ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ছাৰ আছিলে প্ৰাঞ্জল ভূঞা নেকি আমাৰ সুপাৰিনটেণ্ডেণ্ট আছে ৱাৰ্ডেন আছিলে বয়জ হোষ্টেলত হয় 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 মানে শুনা পাইছোঁ এতিয়া মই ডেটটো দেখাই নাই তাৰমানে এনেকুৱা ছাৰহঁতে ক'লে যে এনেকৈ এনেকৈ ছাৰে বুলি কি কৰিছে আমাৰ জুলজি হেডতে তাৰমানে সিহঁতে অলৰেডি আহিছে ইয়াতে সিহঁতে গম পাব নতুন ছাৰজন চাকৰি পাৰ্মানেণ্ট চাকৰি আছে জানো কোৱাৰ্টাৰ আমাৰ সুপাৰিনটেণ্ডেণ্ট কোৱাৰ্টাৰ এৰে আগতেও আছিলে আৰু দাৰ্জিলিঙৰ কালিংপুঙত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ভাৰত ভূটান সীমান্তৰ অঞ্চলত ভয়ংকৰ ভূমিস্খলন বিগত এসপ্তাহে হোৱা নেৰানেপেৰা বৰষুণৰ ফলত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ভাৰত ভূটান সীমান্তৰ বিন্দুত আবদ্ধ হৈ আছে 20ৰ পৰা 30খনকৈ বাহন জমের বাধা বাড়ছে ভালো জমের বাধা বাড়ছে ভালো জমের বাধা বাড়ছে ভালো আৰু বানৰ কোবাল খুটত উঠি গ'ল বাইক সহ আৰোহী জলমগ্ন ৰাজপথ অতিক্ৰম কৰিবলৈ লওঁতে এনেধৰণে বাইক আৰোহীজন উঠি যায় প্ৰবল খুটত উঠি যায় পশ্চিমবংগৰ পুৰুলিয়াত সংঘটিত হৈছে ভয়ংকৰ ঘটনা নেৰানেপেৰা বৰষুণৰ ফলত পুৰুলিয়াত বানে লৈছে সংসাৰী লোক সুভাষ ৰোডৰ ওপৰে বাগৰিছে বাহনী পানী জলমগ্ন পথটো পাৰ হোৱাৰ সময়তে বাইক সহ আৰোহীজন উঠি যোৱাত হাহাকাৰ লাগে স্থানীয় ৰাইজৰ মাজত বানৰ কোবাল খুটে বহু দূৰ উটুৱাই নিয়া বাইক আৰোহীজনক সুকলমে উদ্ধাৰ কৰে স্থানীয় ৰাইজে উত্তৰাখণ্ডৰ ঋষিকেশত বানৰ প্ৰলয়ংকাৰী ৰূপ ফেনে ফুটুকাৰে বাঢ়ি অহা নদীত বাগৰিল 4চকীয়া বাহন দুৰ্ঘটনাৰ পাছতে SDRFৰ উদ্ধাৰ অভিযান বানৰ কোবাল খুটৰ মাজতে শ্বাসৰুদ্ধকৰ অভিযান বানৰ কোবাল খুটত বাহনত আবদ্ধ দুজনক উদ্ধাৰ কৰা হৈছে সুটকেছত উদ্ধাৰ কিশোৰীৰ মৃতদেহ কিশোৰীক হত্যা কৰি সুটকেছত ভৰাই পেলাই দিলে জংঘলত দিল্লী বুৰাৰী অঞ্চলত চাঞ্চল্যকৰ ঘটনাস্থলীত উপস্থিত আৰক্ষী তদন্ত আৰম্ভ ঘটনা সন্দৰ্ভত এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষী অবিনাশ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেৰা চলাইছে হত্যাকাণ্ডত গোচৰ ৰুজু কৰি দিল্লী আৰক্ষী তদন্ত প্ৰথমতে
যিহেতু এটা মৃতদেহ উদ্ধাৰ হৈ সুটকেছত ভৰাই থোৱা অৱস্থাত পৰৱৰ্তী সময়ত আৰক্ষীয়ে অনুসন্ধান চলায় আৰু অনুসন্ধান চলোৱাৰ পিছত বৰ্তমান অবিনাশ নামৰ এজন যুৱকক আৰক্ষীয়ে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে। গুৱাহাটী মালিগাঁৱত প্ৰায় 5 কোটি টকাৰ ড্ৰাগছ জব্দ হৈছে। কামাখ্যা ৰেল ষ্টেচনত নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰৰ অভিযান চাইৰাং এক্সপ্ৰেছৰ পৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ 2 সৰবৰাহকাৰী। কৰিমগঞ্জৰ মুৰ্জা আহমেদ মেহৰাজুল হকক গ্ৰেপ্তাৰ। এনচিবিৰ অভিযানৰ সময়ত 2 সৰবৰাহকাৰীৰ পলায়নৰ চেষ্টা। অভিযানকাৰী দলে খেদি কৰায়ত্ব কৰে 2টা ড্ৰাগছ সৰবৰাহকাৰী। ডিমাপুৰৰ পৰা সৰবৰাহ কৰিছিল বৃহৎ পৰিমাণৰ ড্ৰাগছ। চিক্ৰেট খবৰৰ ভিত্তিত আমি এটা যৌথ অভিযান চলাওঁ নাৰ্কটিক ব্যুৰৰ আমাৰ আৰবিএফৰ মাজত আৰু এই অভিযানত 2জন ড্ৰাগ পেডলাৰ ধৰা পৰে। তেওঁলোকৰ পৰা আমি অলমষ্ট 1 কেজি 36 360 গ্ৰাম হেৰইন সন্দেহ কৰা হৈছে। আমি জব্দ কৰিছোঁ। তেওঁলোকক নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰৰ আপোনালোকে একেলগে হয় যৌথ অভিযান কৰিছে। ক'ৰ পৰা আহিছে কিবা তেনেকুৱা তথ্য? আমি শুদ্ধ পালোঁ এইটো ওলাব ইনভেষ্টিগেশ্যনত। আৰু এজন পলায়ন কৰিছে আছে বুলি শুনিছোঁ। অনুসন্ধান ওলাব এইবিলাক। কোনখন ৰেলত আহি আছিলে? ট্ৰেইনত ইয়াতে এখন মেখেল পোৱা হ'ল। ইয়াৰ সৈতে বাৰ্তাৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।